মজগুৰি যি পেট্ৰল পাম্পত আছে আপোনালোকে এই পুলিচক খবৰ কৰিলে পুলিচে ক'লে আমাৰ দায়িত্ব নাই তেওঁলোকৰ দায়িত্ব আহিছে কিন্তু আবকাৰী বিভাগে ফোন ৰিচিভ কৰা নাই এনেদৰে অবৈধ কাৰ্যকলাপৰ লগত বৃহৎ এটা চিণ্ডিকেট চলি আছে নেকি মেৰাপানী নিশ্চিতভাৱে মেৰাপানীত দৈনিক আপোনালোকে বাতৰি সম্প্ৰচাৰ কৰি আছে চুফাৰীকে ধৰি অন্যান্য যিবিলাক নিষিদ্ধ সামগ্ৰী আছে এই সামগ্ৰী ব্ৰাউন চুগাৰে হওক বা কিবা নিচাজাতীয় টেবলেটে হওক সদায় বিক্ৰী হৈ আছে ইয়াৰ উপৰিও আমি সঘনাই দেখা পাওঁ যে বিভিন্ন ধৰণৰ ব্যক্তিয়ে আজিলৈকে এই মেৰাপানীয়েদি ওচৰতে থকা মেৰাপানী দাঁতিকাষৰীয়া বিশেষকৈ নগা ৰাজ্যলৈ ৰপ্তানি কৰা আমি দেখা পাই আছোঁ আজি আপোনালোকে কি দেখিলে মজগুৰি যি পেট্ৰল পাম্পত আছে অবৈধ সুৰাভৰ্তি এটা বাহন ৰৈ আছিলে কিন্তু চালক পলায়ন কৰিছে চালক ইতিমধ্যে পলায়ন কৰিছে তাত আমি জনামতে শীৰ্ষ এক্সাইজ ডিপাৰ্টমেণ্টৰ মানুহৰ লগতে পুলিচ প্ৰশাসনৰ মানুহ গৈও তাত কাগজ পত্ৰখিনি আনিছিলে তাৰপিছতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ লগতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাৰ আমি সমূহ কাৰ্যকৰ্তাই এই সময়লৈকে আমি মজগুৰি পেট্ৰল পাম্পতে ৰৈ আছোঁ থানাত আহি খবৰ দিয়াত এজন অচিতকৈ মানে ছেকেণ্ড অফিচাৰ তেখেতে ক'লে যে এই ডিপাৰ্টমেণ্টটো আমাৰ ভিতৰত নপৰে সেয়েহে আপোনালোকে এক্সাইজ ডিপাৰ্টমেণ্টক খবৰ দিয়ক দুৰ্ভাগ্যজনক কথা এনেদৰে মানে তেওঁলোকে গা হৰা মন্তব্য সদায় দি আহিছে আৰু আগতেও দি আহিছে আৰু আজি তাৰিখলৈকে দি আহিছে এটা কথা উল্লেখ কৰিব পাৰি নেকি কাগজ পত্ৰ বনাবলৈ কিবা সুবিধা প্ৰদান কৰিছে নেকি কাগজ পত্ৰ বনাবলৈ তেখেতসকলে যিকোনো ধৰণৰ ব্যৱস্থা শিকাই দিবও পাৰে যিহেতু পাৰ্মিটৰ কথা আছে ইয়াত আৰু এনেধৰণৰ সুৰা বিশেষকৈ অসমৰ মাজমজিয়া বিশেষকৈ মেৰাপানী থানাৰ নিচেই কাষেদিয়ে পাৰ হৈ যোৱা আমি সঘনাই দেখিবলৈ পাই আহিছোঁ অৰুণাচলৰ সুৰাভৰ্তি এখন বাহন ৰৈ আছে কিন্তু এই পৰ্যন্ত কোনো কি ক'ব চাওক আজি মজগুৰি তেল বি এচিত এখন আমি বিলাতী সুৰাবাহী আমি তাক আমি জব্দ কৰিছোঁ আৰু এই ট্ৰাকখন আমি যিটো ৰখাই থকা অৱস্থাত আমি পোৱা গৈছে কিন্তু এই ট্ৰাকখনত আমি যিটো বিলাতী সুৰা আছে বিলাতী সুৰা আমি আমাৰ মেৰাপানী কিছু ৱাইন শ্বপলৈ আহিছিলে বুলি আমি ৱাইন শ্বপলৈ যোগাযোগ কৰিছিলোঁ কিন্তু ৱাইন শ্বপৰ মালিকসকলে ক'লে যে এইখন আমাৰ কোনো ধৰণৰ আমাৰ মাল অহা নাই বুলি তেওঁলোকে আমাক জানিব দিয়ে আৰু এইখন স্পষ্টভাৱে আমি জানিব পৰা মতে এখন নাগালেণ্ডলৈ যিহেতু আহিছিলে গাড়ীখন কালিয়ে আহিলে বুলি আমি কিছু তথ্য আমি জানিব পাইছোঁ আৰু এটা ৰহস্যজনক বুলি ক'ব লাগিব এইকাৰণে ক'ব লাগিব কাৰণ কিন্তু এতিয়ালৈকে মেৰাপানী আৰক্ষীক আমি যোগাযোগ কৰিছোঁ লগতে আবকাৰী বিভাগক যোগাযোগ কৰিছোঁ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ প্ৰশাসনিক ব্যৱস্থা আমি 3 ঘণ্টা সময় হৈ গ'ল কোনো ধৰণৰ প্ৰশাসনিক ব্যৱস্থা এতিয়ালৈকে আহি পোৱা নাই আৰু আবকাৰী বিভাগৰ লগত আমি যোগাযোগ কৰিলে পুলিচৰ কথা কয় মেৰাপানী আৰক্ষীৰ কথা কয় মেৰাপানী আৰক্ষীৰ লগত যোগাযোগ কৰিলে আবকাৰীৰ কথা কয় তাৰমানে ইয়াত কি চলিছে এক ৰহস্যপূৰ্ণ যেন চলিছে যিহেতু এটা ডাঙৰ বিয়াগুম বিষয়া থকা স্বত্বতো যেন আজি প্ৰশাসনৰ বিভাগৰ বুঢ়া আঙুলি দেখুৱাই যেন এনেধৰণৰ স্বত্ব চলিছে আৰু যিখন আমি মাল ট্ৰাক দেখিছোঁ তাৰ আমি 20-30 লাখ টকা মাল আছে যিহেতু এইখন এজন সৰু সুৰা ব্যৱসায় নহয় ডাঙৰ ব্যৱসায় হয় আৰু এইখন কিছু ডাঙৰ মালিক আছে জড়িত আৰু যিসকল ইয়াৰ লগত জড়িত আছে বা এনেধৰণৰ নাগালেণ্ডলৈ চাপ্লাই বিলাতী সুৰা সেইসকলক অতি সোনকালে আটক কৰিব লাগিব আৰু যদিহে প্ৰশাসনো যদি জড়িত আছে কিন্তু গোলাঘাট জিলা চিধা ছাত্ৰ এইটো স্পষ্ট কৈছে এনেধৰণৰ সুৰাবাহী গাড়ী যদি আপোনালোকে যদি নাগালেণ্ডলৈ যদি সৰবৰাহ কৰাৰ ক্ষেত্ৰত আমি যদি গম পাওঁ তেতিয়াহ'লে কিন্তু প্ৰশাসনকো আমি সতৰ্ক বাণী আপোনালোকৰ জৰিয়তে আমি জানিব দিছোঁ